কংগ্ৰেছৰ মানুহবিলাকতো আপোনালোকে দেখিছে বেলেগ দললৈ ঢাপলি মেলিবলৈ তেওঁলোকে সাবুদাবু খাইছে আৰু সেইটোতকৈও AIUDFৰ লগত কংগ্ৰেছ এলায়েন্স কৰিবলৈ যাওঁতেই এই কথাটো ৰাইজে বুজি পাইছে যে কংগ্ৰেছ নিশকতীয়া আৰু AIUDFেও যি তৰুণ গগৈ হুংকাৰৰ কাৰণেই বা IMDT বাতিল হোৱাৰ পিছত বদৰুদ্দিন আজমলে AIUDF জন্ম দিছিল যোৱা সময়ছোৱাত তেওঁলোকৰ যিটো ভূমিকা আছিল তাৰ পিছত কংগ্ৰেছৰ লগত একেলগে যাব খোজাটোৱে প্ৰমাণ কৰিছে যে AIUDFও অনুভৱ কৰিছে যে ধৰ্মৰ ৰাজনীতি কৰি আৰু বেছি দিন দলটো তেওঁলোকে টিকাই ৰাখিব নোৱাৰে গতিকে দুয়োটা দলেই তেওঁলোকে পৰিকল্পিতভাৱে কিছুমান ৰাজনৈতিক দল তথাকথিত আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিবৰ কাৰণে যোৱা দিনবিলাকত কুচকাৱাজ আৰম্ভ কৰিছে তাৰে ফলশ্ৰুতিত দুই এটা দল জন্ম লাভ কৰিছে আৰু ভৱিষ্যতে আৰু চাগে বহুতেই জন্ম হ'ব গতিকে আমাৰ কথা হৈছে যে অসম গণ পৰিষদ দলটো এদিনতে ঠাউকতে জন্ম হোৱা এটা দল নহয় কাৰণ ড্ৰয়িং ৰুমত বহি কেইজনমান ব্যক্তিৰ চিন্তা প্ৰসূত এইটো এটা ফল নহয় কাৰণ অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জপিয়াই পৰি অসমীয়া মানুহে নিজে জন্ম দিয়া খিলঞ্জীয়াই জন্ম দিয়া এটা আঞ্চলিক ৰাজনৈতিক দল সৰুপথাৰ সমষ্টিটো যোৱাবাৰ আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আমি বিবেচনা কৰিছোঁ